কৃষ্ণ এফালে দেখিছে শক্তি চাওক এয়া বাহুবলী। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আজি ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। মই আজি আমাৰ শদিয়াৰে গাঁও এখনলৈ আহিছোঁ আৰু ইয়াতে মানে এজন এনে ব্যক্তি থাকে যিজন ব্যক্তিয়ে কিছুমান এনেকুৱা প্ৰদৰ্শন কৰিব পাৰে যিবিলাক আমাৰ দৰে সৰ্বসাধাৰণ মানুহে নোৱাৰে। তেখেতৰ গাত এনেকুৱা কি শক্তি আছে যি শক্তিৰ কাৰণে তেখেতে এই কামবিলাক কৰিব পাৰে। আহকচোন তেখেতৰ ঘৰলৈ যাওঁ। এয়া দেখিছে পদূলি মুখতে তেখেতে বহুত ডাঙৰ এখন কোমোৰাৰ চাং দি থৈছে, য'ত কোমোৰা লমে লাগি আছে। আৰু এইফালে সেইটোৱে হ'ল তেখেতৰ ঘৰ। লগত এয়া বান্ধৱী দীপিকাও আহিছে আৰু লগতে এয়া তাইৰ ছোৱালী এইফালে আমাৰ হিমাংশু। আৰু আমি আহি পাই গ'লোঁ তেখেতলোকৰ ঘৰটো। এয়া দেখিছে তেখেতৰ ঘৰ আৰু সেইফালে দেখিছে ফুলবিলাক ফুলি আছে। তেনেহ'লে আহকচোন আজি তেখেতৰ সৈতে চিনাকি হওঁ, আপোনালোককো দেখুৱাওঁ তেখেতেনো এনেকুৱা কি প্ৰদৰ্শন কৰিব পাৰে। প্ৰথমতে এয়া দেখিছে শিলগুটি লৈ লৈছোঁ আৰু এই শিলগুটিটোক তেওঁ হেনো হাতেৰে ভাঙিব পাৰে। আৰু দেখিছে কিমান মজবুত এই শিলগুটি, আমি এডাল লাঠি ভাঙিব নোৱাৰোঁ হাতেৰে। আয়ু কৃষ্ণ এইফালে দেখিছে শক্তি চাওক এয়া বাহুবলী চাওক, এয়া আমাৰ অসমৰ বাহুবলী চাওক। আপোনালোকে চাউথ ইণ্ডিয়ানৰ বাহুবলী চাই আছে নে? বহুত হাই আছে একো নাই একো নহয়। ভাঙিবলৈ মাতলো নোৱাৰে বগা নেপাওঁ বিচাৰি আনপিং এটা দে বা পিন খুচি দিব পাৰে বোলে। নেদেখাব হ'ব নেদেখাব, ভয় লাগে। দিব পাৰিব কি হ'ব নেদেখাব। এইফালে চাওকচোন, এয়া অকনমান তেজ ওলোৱা নাই আৰু ইমান ডাঙৰ পিনডাল সোমোৱাই দিছে। মই এনেই জন্ম নাহকতে চেঁচনিত সৰুৰ পৰা তেনেকৈ প্ৰেক্টিচ কৰি থকা ল'ৰা। প্ৰেক্টিচ কৰিছিলোঁ। এই প্ৰেক্টিচ কৰি পিছত নিজে অলপমান হ'লোঁ। প্ৰথম ষ্টাৰ্টিঙত 2-3টাৰ লগত পেলাই দিছিলোঁ ঘোচা মাৰি। এতিয়া বয়স হ'লতো এইবিলাক দেখাবলৈ আছে, তথাপি বয়সত আৰু মানে আশাতকাল লৈছোঁ। এতিয়া কৈছোঁ আৰু 2-1 মানৰ। আপুনি যে ইমান বয়সতো ইমানখিনি পাৰিছে, আচৰিত। আচৰিত আৰু এইটো হাৰ মানে বহুতে ভদ্ৰেশ্বৰ অভয় পৰিয়াল, তাৰপৰা দেওপানীৰ লক্ষ্যপুৰ অভয়পুৰীয়া গাঁও পায়। আমাৰ নাম চাম দি দিব লাগে আকৌ, তেতিয়াহে আমাৰ ইপাত গম পাই যাব। আৰু এফালে এখেত আছিলে আগতে আৰ্মিত আছিলে বোলে। আৰ্মিত আছিলে ন আপুনি? আৰ্মিত আছিলে। আগত গৈছিল 3 মাহ ট্ৰেইনিং পলাই আহিলোঁ। আৰু চাওকচোন তেখেতে বিয়া পতা যায় সেইকাৰণে নগলো। যদি মানে ভাগ্যত নাথাকে কিছুমান বস্তু মানুহে নাপায় বুলি কয় যে। ইমান এইবিলাক কি কয়, কেলে পঠিয়াব লাগে, কি হয়? মোবাইলত দিম আকৌ। হাতে এফালে দেখিছে শিলগুটি ভাঙি দিলে, হাতখন একো হোৱা নাই। আৰু এইফালে বেজি খুচি দিলে, হাতখন একো। এতিয়া আপোনালোকক তেওঁলোকৰ ঘৰখনৰ অকনমান পৰিৱেশটো দেখুৱাই দিব বিচাৰিছোঁ। এইফালে দেখিছে চাৰিওফালে শাক পাচলি লগাই থৈছে। এওঁলোকে শাক পাচলি লৈ বজাৰলৈ যায় আৰু তেনেকৈ ঘৰখন চলে। প্ৰকৃততে এওঁলোক নাহৰকটীয়া চাচনিৰহে আছিলে, কিন্তু কিবা অসুবিধাৰ কাৰণে আমাৰ শদিয়ালৈ গুচি আহিলে। আৰু এইফালে দেখিছে তেখেতে বাৰীত কাম কৰি আছে, মানে অনবৰতে কাম কৰি থাকে আৰু নিজে কাম কৰিয়ে ঘৰখন ইমান ধুনীয়া কৰি থৈছে। এইফালে হাতত তেখেতে মান ধনিয়া লৈ আছে আৰু ভাল লাগিলে আজি তেখেতৰ ঘৰলৈ আহি। তেখেত ইমান কৰ্মী, আচলতে কৰ্মৰ জৰিয়তে মানুহে যেনেকৈ হ'লেও খাব পাৰে। কিন্তু তেখেতৰ ভাগ্যত আৰ্মি চাকৰি লিখা আছিল, কিন্তু চাকৰিটো তেখেতে নাপালে। তথাপিও তেখেতে হাৰ মনা নাই, জীৱন যুদ্ধত অনবৰতে যুঁজ দি আছে। আৰু এইফালে চাওক, এতিয়া তেখেতে মান ধনিয়া নিয়াই আছিলে, আমি আহিলোঁ, আমাকো সময় দিলে আৰু এইফালে শাকৰ গুটি পচাবলৈ আৰম্ভ কৰি দিছে। তেখেতলোকৰ বাৰীখনত কল, তাৰপাছত আনাৰস আৰু ভাতকেৰেলা, তামোল, মানে বহুত বস্তু লগাই থোৱা আছে। এয়া চাওক ইমান ধুনীয়া এখন বাৰী বনাই থৈছে। আহি খুব ভাল লাগিল তেখেতলোকৰ ঘৰলৈ। আৰু আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন বাৰু। যদি আপোনালোকেও কেতিয়াবা বিচাৰে আহিব পাৰিব। শদিয়াৰ মতিৰাম বাৰীত তেখেতলোকৰ ঘৰ আছে আৰু কৈছোৱে তেখেতলোকে নাহৰকটীয়া চাচনিৰ পৰা উঠি অহা বুলি। নাহৰকটীয়াৰ পৰা চাই থকা সকলে যদি চিনি পাইছে, আপোনালোকৰ পৰিয়ালৰ বা আপোনালোকৰ এই চিনাকি ব্যক্তিজনৰ এই প্ৰতিভা চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট
কমেন্ট কৰি জনাব যদি আপোনালোককো এই ভিডিঅ'টো ভাল লাগিল বা এই ব্যক্তিজনক সকলোৱে চিনি পোৱাটো বিচাৰে তেনেহলে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে আৰু ইমান কৰ্মমুখী ব্যক্তিজনৰ জীৱন সংগ্ৰাম অকনমান আপোনালোকক দেখুৱালেও অকলশৰে এইফালে দেখিছে তেখেতৰ ল'ৰা এটা আছে অৰুণাচলত গাড়ী চলাই বুলি কৈছে আৰু ছোৱালী আছিলে 5 জনী গোটেই কেইজনী বিয়া হৈছে আৰু ইয়াতে মানে এতিয়া তেওঁলোক থাকে ঘৰটো এইটো আপোনালোকক অকনমান দেখুৱাই দিলো এইফালে ধান লগাই থৈছে বন্ধু বান্ধৱীসকল ভিডিঅ'টো বৰ বিশেষ দীঘল নকৰো ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেন্ট কৰি জনাব বুলি আশা কৰিলো আৰু আপোনালোকৰ আজিৰ দিনটো শুভ আৰু মংগলময় হওক তাকে কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলো ধন্যবাদ